মাননীয় মুখ্যমন্ত্রী যিকোনো প্রকারে আমাক এই অরুণোদয় হোক বা যিকোনো আঁচনি আমাক ঘোষণা কৰিব লাগে। ইয়াৰ আগতে আমি দিনদয়াল পাইছিলো 1000 করে, আমাক দিনদয়াল লাগিব। আমাক অরুণোদয় দিয়ে নেদে, আমাক দিনদয়াল লাগিবই। গভর্নমেন্টৰ হুঁচিয়াৰ নহলে আমি এই ক্ষেত্ৰত আমি গুৱাহাটী দিছপুৰত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ডু এণ্ড ডাই। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বৰপেটাৰ দিব্যাংগসকলৰ। দিব্যাংগসকলক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিব বিচৰা কাৰ্যক ক্ষোভ জিলা বিকলাংগ সন্থাৰ। দিব্যাংগক জীয়াই থকাৰ বাবে সুকীয়া আঁচনি প্ৰৱৰ্তনৰ দাবী। শেহতীয়াকৈ দিব্যাংগ লোকসকলক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিব বিচৰা কাৰ্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বৰপেটা জিলা বিকলাংগ সন্থাৰ বিষয়ববীসকলে। এটা পৰিয়ালৰ এগৰাকী লোককে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাত একাংশ পৰিয়ালত থকা দিব্যাংগ লোকসকল অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব, যাৰ বাবে এই ক্ষোভ দিব্যাংগসকলৰ। উল্লেখ্য যে পূৰ্বতে দিব্যাংগসকলক দীনদয়াল দিব্যাংগ আঁচনিৰ জৰিয়তে মাহেকত 1000 টকাকৈ প্ৰদান কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত দীনদয়াল দিব্যাংগ আঁচনি বাতিল কৰি দিব্যাংগসকলকো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰে। কিন্তু এতিয়া দিব্যাংগসকলক অৰুণোদয় আঁচনিৰ পৰাও বাদ দিব বিচৰাত উপায়বিহীন হৈ আজি বৰপেটা জিলা বিকলাংগ সন্থাৰ কাৰ্যালয়ত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে দিব্যাংগসকলে। বিকলাংগখিনি অৰুণোদয় দিছি, কিন্তু অৰুণোদয় দিয়া বুলি ডাইৰেক্ট ক'ব নোৱাৰে, কাৰণ 250 টকাহে দিছে অৰুণোদয়। আমি 1000 টকা দীনদয়াল আঁচনিৰ পৰা পাওঁৱে। গতিকে আমাৰ একোখন ঘৰত 4-5 জন হেণ্ডিকেপ আছে। গতিকে বাকীখিনি হেণ্ডিকেপে এতিয়া অৰুণোদয় কৰি দিছে। গতিকে অৰুণোদয়টো কালি কাটি দিলি আমাৰ গোটেই কথা গেল। গতিকে হেমন্ত বিশ্ব ছাৰে যিহেতু আমাক অৰুণোদয় দিছে সেইটো থাকক, কিন্তু যদি দিবাৰ মন নাই নাংগে, যদি দিবাৰ মন আছে দিয়ক, কিন্তু আমাৰ দীনদয়াল দিব্যাংগ আঁচনিটো দিলে আমি বেছি। আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক হাতৰ আহ্বানেৰে কৈছোঁ যে আমাক দীনদয়াল দিব্যাংগ পেঞ্চনটো লাগে। আমি গম পাইছোঁ যে এখন ঘৰত এজনকহে অৰুণোদয় দিব, কাৰণ আমি 3জন বিকলাংগ। এজনে যদি অৰুণোদয় পাওঁ আৰু 2জনে কি কৰি চলিব? আমাক 3জনকে দীনদয়াল দিব্যাংগ পেঞ্চনটো লাগে। আপোনালোকৰ ঘৰত কিমানটা হেণ্ডিকেপ মানুহ? 3টা। 3জন? 3জনে আছে। আপোনাৰ নাম? শ্ৰী জয়মতী মডল, মোৰ দাদা শ্ৰী বিপুল মডল আৰু মোৰ ভাইটি শ্ৰী বিপুল। অৰুণোদয় আঁচনি সেইটো আমাক দিয়া নাই। সি কয় তাৰ ওচৰত যাওক, DC ছাৰৰ ওচৰত যাওক, তাতে গৈছিলোঁ। DC ছাৰে কৈছে ছ'চিয়েল ৱেলফেয়াৰত যাওক, তাতে এপ্লাই কৰিছিলোঁ। আমাৰ পঞ্চায়ততে এপ্লাই কৰিছিলোঁ, কোনো কাম হোৱা নাই আমাৰ। মানে আমাৰ অৰুণোদয় আঁচনি নালাগে, আমাৰ দিব্যাংগ দীনদয়াল পেঞ্চন। মুখ্যমন্ত্ৰীয়ে যিকোনো প্ৰকাৰে আমাক এই অৰুণোদয় হওক বা যিকোনো আঁচনি আমাক ঘোষণা কৰিব লাগে। ইয়াৰ আগতে আমি দিনদয়াল পাইছিলো 1000 করে, আমাক দিনদয়াল লাগিব। আমাক অৰুণোদয় দিয়ে নেদে, আমাক দিনদয়াল লাগিবই। গভর্নমেন্টৰ হুঁচিয়াৰ নহলে আমি এই ক্ষেত্ৰত আমি গুৱাহাটী দিছপুৰত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ডু এণ্ড ডাই। আমি হয় বিকলাংগ নহলে আমাৰ প্ৰাপ্য অধিকাৰ হিচাপে আমি সাব্যস্ত হ'ম।